আৰু জাতিৰ দেশৰ ধৰণী স্বৰূপ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এটা সুহৃদয় সম্পৰ্ক থাকিবই লাগিব, যাৰ বাবে ভাৰতীয় সাংবাদিক সংঘৰ অসম ৰাজ্যিক সমিতিৰ নগাঁৱৰ জিলা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰি যদি ভাৰতীয় সাংবাদিক সংঘৰ এক অনুষ্ঠান হয়, সেই অনুষ্ঠানত উপস্থিত থাকিব শিক্ষাগুৰুসকল আৰু কেইটামান ছাত্ৰ ছাত্ৰীসকল। আমি দিন ৰাতি কাম কৰোঁ সমাজ এখন সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ, সুস্থ সমাজ এখনৰ বৌদ্ধিক বিকাশৰ যাত্ৰা এটা সুনিৰ্মাণ কৰিবলৈ আমি দিন ৰাতি একাকাৰ কষ্ট কৰোঁ। আৰু এই সুস্থ সমাজ নিৰ্মাণৰ লগত নিবিড়ভাৱে জড়িত আছে শিক্ষাগুৰুসকল, নিবিড়ভাৱে জড়িত হৈ আছে ছাত্ৰ ছাত্ৰীসকল। গতিকে আপোনালোকক ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিৰ এই খুব সুন্দৰ অনুষ্ঠানলৈ আপোনালোকক আমন্ত্ৰণ জনাই যি সন্মানজনৰ এক প্ৰচেষ্টা নগাঁও জিলা সমিতিয়ে আগ্ৰহ আৰু আন্তৰিকতাৰে লৈছে, তাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, আজি যিসকল কৃতিমান ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, আপোনালোকক সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইবাবেই যে নগাঁও জিলাৰ মান সন্মান গৌৰৱ আপোনালোকে কঢ়িয়াই আনিব লাগে। আপোনালোকৰ এই জীৱন গঢ়াৰ সময়ত আপোনালোকে বহুত কষ্ট কৰিছে, আৰু আপোনালোকে যেতিয়া এটা সুস্থ বিবেক, সুস্থ মন আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ আপোনালোকে সমাজৰ ধৰণী স্বৰূপ হৈ পৰিব, তেতিয়া কিন্তু আজিৰ এই অনুষ্ঠানৰ সাৰ্থকতা আমি অনুভৱ কৰিম। আৰু আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আপোনালোকে সমাজৰ ইমান নাম জ্বলা, আপোনালোকে বিজ্ঞানী হৈ পৰক, গণিতজ্ঞ হৈ পৰক, আপোনালোকে শিক্ষাবিদ হৈ পৰক, যাতে আমি ক'ব পাৰোঁ যে সেইখন মঞ্চত আমি তেওঁলোকক সন্মান জনাইছিলোঁ, আজি আমি গৌৰৱান্বিত। আৰু লক্ষ্য কৰা যায় প্ৰত্যেক অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, ভৈৰৱকুণ্ডৰ পৰা মেণ্ডি পথাৰলৈ আমাৰ যিমান বয়স হৈছে, এই অভিজ্ঞতাৰ পৰা আমি দেখিছোঁ কেৱল সকলো সংগঠন বা সকলো অনুষ্ঠানে কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সন্মান জনায়, কিন্তু সেই কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ নিৰ্মাণৰ আঁৰত যে জড়িত আছে অধ্যক্ষসকল, শিক্ষাগুৰুসকল, তেওঁলোকক কিন্তু সন্মান জনাবলৈ আমি যেন কোনোবাখিনিত পাহৰি যাওঁ। যি পৰম্পৰা ভাৰতীয় সাংবাদিক সংঘই আজিৰ পৰাই আৰম্ভ কৰিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, ভাৰতীয় সাংবাদিক সংঘ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সাংবাদিকৰ ক্ষেত্ৰখনত আটাইতকৈ শক্তিশালী আৰু সৰ্বোত্তম সংগঠন। গতিকে ব্যক্তিখণ্ড খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষসকলক মই অনুৰোধ জনাইছোঁ, যিটো ভাৰতীয় সাংবাদিক সংঘই অন্য ৰাজ্যসমূহত কৰি আহিছে, আপোনালোকে যদি আমাৰ নগাঁও সাংবাদিকসকলৰ সন্তানসকলক যদি আপোনালোকে প্ৰতিখন বিদ্যালয় বৰ্ষটোত কেৱল এজন সাংবাদিকৰ সন্তানক যদি আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে শিক্ষাদান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰে, তেনেহ'লে আপোনালোকৰ সুখ দুখ সমস্যাৰ সৈতে ভাৰতীয় সাংবাদিক সংঘও সদায় দায়বদ্ধ হৈ থাকিব। আৰু নগাঁৱৰ পৰাই এক নজিৰবিহীন ইতিহাস আপোনালোকে দেখাই দিব পাৰে, নতুন দিগন্তৰ সূচনা কৰিব পাৰে এই কৰ্মৰ জৰিয়তে যে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে আজিৰ পৰা এজন এজন সাংবাদিকৰ এজন এজন সন্তানক পঢ়ুৱাৰ আপোনালোকে দায়িত্ব গ্ৰহণ কৰিছে। আৰু এই বাৰ্তা কেৱল অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষত বিয়পি পৰিব, আৰু এই কাম সদায় অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। আৰু আশা কৰিছোঁ আপোনালোকে প্ৰত্যেকখন বিদ্যালয় এজন কেৱল ছাত্ৰ বিনামূলীয়াকৈ পঢ়ুৱাৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰক। আৰু আপোনালোকে যদি এই প্ৰস্তাৱ আন্তৰিকতাৰে গ্ৰহণ কৰে, তেনেহ'লে ভাৰতীয় সাংবাদিক সংঘৰ এমও আছে, সেই চুক্তিৰ স্বাক্ষৰ কৰিবলৈ আমি অনতিপলমে আপোনালোকৰ কাষলৈ ৰাখিম। দ্বিতীয়তে, ভাৰতীয় সাংবাদিক সংঘই সাংবাদিকৰ কাৰণে আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰি আহিছে। ভাৰতৰ ভিন্ন ৰাজ্যত সাংবাদিকসকলৰ যেতিয়া গুৰুতৰভাৱে তেওঁলোক অসুস্থ হৈ পৰে, তেওঁলোকৰ সুচিকিৎসাৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। এক অবৰ্ণনীয় পৰিৱেশ, এনে বহু যন্ত্ৰণাকাতৰ কাহিনী এইখন ভাৰতবৰ্ষত বিয়পি আছে। আৰু ভাৰতীয় সাংবাদিক সংঘই সেইবাবে
ব্যক্তিগত খণ্ডৰ প্ৰত্যেকখন অন্য ৰাজ্যসমূহত লগতে অসমতো আৰম্ভ হৈছে ইতিমধ্যে ব্যক্তিগত স্বাস্থ্য খণ্ডৰ সমূহে বৰ্ষটোত 5জনকৈ সাংবাদিকৰ সুচিকিৎসাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰি ৰাখিছে আৰু যদি ইয়াতে স্বাস্থ্য খণ্ডৰ কোনো ব্যক্তি আছে এই আহ্বান আমি আপোনালোকলৈ জনাইছোঁ আৰু যদিও উপস্থিত নাই নগাঁও জিলা সমিতিয়ে ব্যক্তিগত খণ্ডৰ যিমান সমূহ নাৰ্ছিং হোম আছে নগাঁৱত এই বাৰ্তা লৈ তেওঁলোকৰ কাষলৈ যাব আৰু আমি আশা কৰিছোঁ হয় হয় আৰু আনোৱাৰ চৌধুৰী হয় ছাৰ যিহেতু আছে গতিকে আমি আহ্বান জনাইছোঁ আপুনি ইয়াৰ নজিৰবিহীন ইতিহাস সৃষ্টি কৰি দেখুৱাওক যিটো আপোনালোকৰ নাৰ্ছিং হোমখনৰ ক্ষেত্ৰতো যথেষ্ট সুখ দুখৰ সৈতে আমি দায়বদ্ধ হৈ থাকিম সেই কথা আমি কৈছোঁ এই অনুষ্ঠানত উপস্থিত হৈ আজি সঁচাকৈয়ে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ সমগ্ৰ অসমৰ ভিতৰত নগাঁও জিলাৰ এক নতুন ঐতিহ্য আছে আজি নৱদাই যিখিনি কথা কৈছে ছাৰে যিখিনি কথা কৈছে অতি গুৰুত্বপূৰ্ণ কথা যে নগাঁৱৰ পৰা গৈ জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিশ্ববিদ্যালয়ত দত্ত পাই থাকে তেওঁৰ বুকুখন গৌৰৱত উফন্দি উঠে হয় তাৰ সাক্ষী মই নিজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম বিভাগৰ ছাত্ৰ আছিলোঁ আৰু আমি নগাঁৱৰ পৰা প্ৰত্যেকবাৰেই যুৱ মহোৎসৱত নগাঁও জিলাই কিন্তু সকলো বঁটা আজৰি আনিবলৈ সক্ষম হয় আৰু আপোনালোকে জানি আচৰিত হ'ব আপোনালোকে চিনি পাব মন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিল তাৰ পিছৰ বৰ্ষত একেখন ঘৰত আকৌ তেখেতৰ ভাতৃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈছে আৰু এই এক নজিৰবিহীন ইতিহাস গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচন ভাৰতবৰ্ষৰ লোকসভা নিৰ্বাচনতকৈ অধিক তেনে অৱস্থাত নগাঁৱত এটা ঘৰত দুজন সাধাৰণ সম্পাদক একেলগে হোৱাটো কিন্তু গৌৰৱৰ বিষয় আৰু এই পৰিৱেশৰ বাবে আপোনালোকে যি এক শৈক্ষিক বাতাবৰণ সদায় নগাঁৱত তৈয়াৰ কৰি ৰাখিছে শিক্ষাগুৰুসকলে যাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে প্ৰাসংগিকভাৱে মই সেই কথা ক'লোঁ আৰু ছাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে যে প্ৰত্যেকৰে যদি জন্মদিনত আমি এজোপাকৈ গছ পুলি ৰোপণ কৰোঁ তেনেহ'লে আমাৰ দেশখনৰ বাবে জাতিটোৰ বাবে আমাৰ বায়ুমণ্ডলৰ বাবে এয়া কিন্তু অত্যন্ত এটা সুখৰ বাৰ্তা এয়া কেৱল ছাৰে কোৱা বুলি নহয় এই কথা আপোনালোকে হৃদয়ৰ পৰা যদি গ্ৰহণ কৰে এই অনুষ্ঠানটোৰ এটা সাৰ্থক হ'ব বুলি মই অনুভৱ কৰিছোঁ ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তিসকল আজি ইয়াত উপস্থিত আছে সকলোৱে নিৰ্দিষ্ট এটা মহৎ উদ্দেশ্যৰ বাবেই ইয়াত আহি উপস্থিত হৈছে এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ পিছত আপোনালোকৰ উদ্দেশ্যসমূহ সফল হ'লে আমি কৃতজ্ঞ হ'ম ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ